নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এটা পিঠাৰ অতি সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকৰ সন্তানে আৰু আপোনালোকেও বহুত বেছি ভাল পাব। সহজতে বনাব পাৰিব। ল'ৰা ছোৱালীয়ে পিঠা নাখালে এইদৰে বনাই দিলে নিশ্চয় খাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ মই প্ৰথমতে বাতিটোৰে 3 বাতি শুকান পিঠাগুড়ি দি দিছোঁ। 2 বাতি মই 3 বাতি শুকান পিঠাগুড়ি দি দিছোঁ। আপোনালোকে কেঁচা পিঠাগুড়িও দিব পাৰে। এতিয়া মই ইয়াতে দি দিম নাৰিকলৰ গুড়ি। বাতিটোৰে আধা দি দিছোঁ। আপোনালোকে অলপ বেছি দিব পাৰে ইচ্ছা কৰিলে। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। মিঠাত নিমখটো দিলে খুব ভাল লাগে। পিচি থৈ দিয়া চেনি দি দিছোঁ। মই এচামুচ আৰু আধা দি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এচামুচ ঘি দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে এইদৰে সানি ল'ম। এইখিনি মই ভালদৰে গোটেইখিনি সানি ল'লোঁ। এতিয়া মই গাখীৰ লৈছোঁ। গাখীৰ মই আধা বাতি লৈছোঁ। আপোনালোকে একেবাৰে নিদিব, কমকৈ দি শুকান, বেছি পনীয়া নকৰিব, শুকানকৈয়ে এইখিনি মই ভালদৰে মিক্স কৰি লওঁ। এইখিনি মই এইদৰে সানি ল'লোঁ। দেখিছেনে, জৰজৰীয়া হৈ থকাকৈ সানি ল'ব। এতিয়া মই ইয়াতে চালি ল'ম। এইদৰে চালি ল'ম চালনীখনেৰে। এইদৰে চালনীত চালি ল'ব। এইদৰে মই 3টা বাতি লৈছোঁ। বাতিকেইটাত মই অলপ ঘি সানি লৈছোঁ। আলমণ্ড লৈছোঁ। ইয়াতে মই মাজতে এপিচ দি যাম। ইয়াতে মই এতিয়া চালি থৈ দিয়া পিঠাগুড়িখিনি দি যাম। বেছি ভৰ্তিকৈ নিদিব, এইটো জোখতে দি যাম। এতিয়া মই এইদৰে মিলাই ল'ম। লৈ অলপ হেঁচি দিম। বেছি জোৰত নিদিব, কমকৈ এইদৰে অলপ হেঁচি দিলে হৈ যাব। এইদৰে বাকীকেইটাও মই ৰেডি কৰি ল'ম। মই পিঠাকেইটা ৰেডি কৰি ল'লোঁ। মই চচপেন এটাত পানী এগিলাচ উতলিব দিছোঁ। এতিয়া মই ইয়াতে প্লাষ্টিকৰ চালনী এখন দি দিছোঁ। আপোনালোকে যিকোনো চালনীয়ে দিব পাৰিব। এতিয়া ইয়াতে মই বাতিকেইটা এইদৰে দি যাম। এইদৰে দি মই ঢাকনিৰে ঢাকি দিম। ঢাকনিখনত আপোনালোকে কাপোৰ এখন দি দিব, কটন কাপোৰ এখন, যাতে পানীৰ টোপাল পিঠাটোত নপৰে। এইদৰে মই 10 মিনিট সময় ৰখাই দিম। মোৰ 10 মিনিট সময় হৈ গ'ল। পিঠাকেইটাও ৰেডি হৈ গ'ল। এতিয়া মই পিঠাকেইটা নমাই লওঁ। মই পিঠা নমাই ল'লোঁ। মই গেছত আধা লিটাৰ গাখীৰ দিছোঁ কেৰাহীত। মই পিচি থৈ দিয়া চেনি এচামুচ দি দিছোঁ। মই বাতি এটাত এচামুচ কাষ্টাৰ্ড পাউডাৰ লৈছোঁ। ইয়াতে মই অলপ গাখীৰ দি দিম। গাখীৰ দি এইটো এটা মই ঘোল বনাই ল'ম। দেখিছেনে, গাখীৰখিনি উতলিছে। এতিয়া মই ইয়াতে কাষ্টাৰ্ড পাউডাৰৰ
ঘোলটো দি দিম। এইদৰে কম কমকৈ দি লৰাই থাকিব যাতে কোনো গোটা গোটা হৈ নাযায়। গেছৰ ফ্লেমটো মই ল' কৰি ৰখাইছোঁ। এয়া দেখিছেনে ডাঠ হৈ আহিছে। এইদৰে ডাঠ হৈ আহিব লাগিব। এইটো জোখত ৰখাই দিব আপোনালোকে। এইটো জোখত এতিয়া মই গেছ অফ কৰি দিলোঁ। এতিয়া মই এয়া বনাই থৈ দিয়া পিঠাকেইটা ওপৰত এইদৰে দি যাম। এইদৰে আপোনালোকে ল'ৰা ছোৱালীক বনাই দিবচোন, খুব ভাল পাব। ল'ৰা ছোৱালীয়ে পিঠা নাখালে এইদৰে দি দিব, আপোনালোকে নিশ্চয় খাব। এইদৰে দি যাম। এইদৰে দি দিব। গোটেইকেইটা মই এইদৰে ৰেডি কৰি লওঁ। এয়া মই 4টা এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াৰ ওপৰত এইদৰে আলমণ্ড দি যাম। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই 10 মিনিট সময় এইদৰে থৈ দিম। 10 মিনিট সময়ৰ এয়া মই 10 মিনিট সময়ৰ পাছত এতিয়া আপোনালোকক মই দেখাম। এইদৰে ছাইডটো অলপ এইদৰে দি দিব, ধুনীয়াকৈ ওলাই আহিব। এইদৰে এয়া দেখিছেনে কিমান ধুনীয়াকৈ পিঠাটো ৰেডি হৈ গ'ল। এইদৰে মই গোটেইকেইটা পিঠা উলিয়াই আপোনালোকক দেখাম। এয়া মই গোটেইকেইটা উলিয়াই ল'লোঁ। আপোনালোকে এইদৰে ট্ৰাই কৰিব, ল'ৰা ছোৱালীয়েও নিশ্চয় পিঠা খাব। এটা মই এইদৰে বনাইছিলোঁ, যিটো মই দেখুওৱা নহ'ল, ছেম প্ৰচেছতে বনাইছিলোঁ। টিফিনৰ ঢাকনি এখনত এইদৰে বনাইছিলোঁ। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।